জোনাইতে বিপদসংকুল পথেৰে যাতায়াত ৰাইজৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙে তেওঁলোকৰ একমাত্ৰ যাতায়াতৰ সম্বল। মৰণত শৰণ দি যাতায়াত কৰিবলগীয়া হৈছে পালুং শান্তিপুৰ গাঁৱৰ ৰাইজে। শীঘ্ৰে যাতায়াত সুবিধাৰ বাবে এখন পকী দলং নিৰ্মাণৰ দাবী তুলিছে স্থানীয় ৰাইজে। অন্তৰ্গত কালিচিকাৰী গাঁও পঞ্চায়তৰ এই আমাৰ পালুং প্ৰাথমিক বিদ্যালয় আপোনালোকে দেখিছে এই দলংখন মানে বুৰ যোৱাৰ কাৰণে ল'ৰা ছোৱালী অহা যোৱাত বহুত অসুবিধা হৈছে। ইমানেই অসুবিধা কৈ শেষ কৰিব নোৱাৰে। চাওক আপোনালোকে চাওক, মই এতিয়া দেখিলোঁ, মই ষ্টুডেণ্ট অহাৰ আগতে মই আহোঁ, অভিভাৱক থাকে। এতিয়া দিনটো আমি এই ল'ৰা ছোৱালীক এই কি কয় এইটো পানীৰ কাৰণে চাই থাকিব লগা হয়। ক'ৰবাত খেলিব যাওঁতে ঘূৰি স্কুলৰ পৰা ছুটি হৈ যাওঁতে আমি তদাৰক কৰি থাকিব লগা হয়। যেতিয়া সিহঁতে আহে মই সিহঁতক পাৰ কৰাই দিব লগা হয়, আৰু সিহঁতে নহাৰ আগতে মই আহি পেলাই সিহঁতক পাৰ কৰাই দিব। আৰু এটা কথা, ইয়াৰ পৰা দলং পাৰ হয় প্ৰায় 20-30 ঘৰমান মানুহ আছে, বুঢ়া বুঢ়ী আছে। যদি ভাইচান্স যদি ৰাতিপুৱা বা ৰাতি বা দিনত হ'লেও যদি বেমাৰত পৰে কেনেকৈ পাৰ কৰি লৈ যাম ইয়াৰ পৰা।